লংকাৰ ৰীণাপুখুৰী বিধ্বংসী অগ্নিকাণ্ড নিৰঞ্জন দাস নামৰ ব্যক্তিজনৰ বাসগৃহতে অগ্নিকাণ্ড জুইত সম্পূৰ্ণৰূপে ভস্মীভূত বাসগৃহটো নগদ 50,000 টকা নথিপত্ৰ সোণৰ গহনাসহ 4-5 লক্ষাধিক টকা সা সম্পত্তি ভস্মীভূত শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন লাইন ঘটনাটো মানে কাৰেণ্টৰ পৰাহে উৎপত্তি হৈছে বুলি গম পাইছোঁ কাৰেণ্টৰ পৰা হৈছে বুলি ৰাইজে কোৱা মতে বা সিহঁতৰ ঘৰৰ মানুহ কোৱা মতে কাৰেণ্টৰ পৰা হৈছে প্ৰায় 5 লাখ টকাৰ পৰা 7 লাখ টকাৰ খাই সম্পত্তি ঘৰ আছিলে জ্বলি খাওক মেইন কথা হ'ল কি আজিকালিতো জানে আপোনালোকে যে তেওঁৰ বেছিভাগ ডকুমেণ্টছবিলাক যোনবিলাক চব ডকুমেণ্টছ এটা বস্তু ওলাব পৰা নাই কিন্তু আমাৰ গাঁৱৰ এজন সাহসী ল'ৰা তেওঁৰ নাম পশুৰাম দাস তেওঁ বেৰ ভাঙি চিলিণ্ডাৰটো ওলাই লৈছে চিলিণ্ডাৰ ওলোৱাৰ কাৰণে কমচে কম লগত আৰু 2টামান ঘৰ আছিলে এই ঘৰখিনি বাচিছে গতিকে আমি জনামতে বা আপোনালোকে আহি দেখা মতে এটা বস্তু তেওঁৰ ওলাব পৰা নাই চব জ্বলি ভস্মীভূত হৈছে এইটো ৰাণীপুখুৰী ফায়াৰ ব্ৰিগেড সময়মতে আহিছে প্ৰশাসন আৰু ফায়াৰ ব্ৰিগেড নিৰঞ্জন দাস দেউতাকৰ নাম প্ৰিয়লাল দাস আছিলোঁ হঠাৎ দেখোন মায়ে দেউতাহঁতে চিঞৰি আহিছে পিছফালৰ পৰা আহি চাওঁ দেখোন জুই জ্বলি আছে পূৰা ঘৰত 5 মিনিটতে পূৰা ঘৰ জ্বলিয়ে গ'ল বুলি ক'লে হয় এইটো কাৰেণ্টৰ পৰা হৈছে মোৰ সন্দেহ হয় আহি পেলাই ভিতৰত দেখোন কাৰেণ্টে চৰচৰাই আছে প্ৰায় 2 ভৰি সোণ আছিলে 50,000 টকা কেছ আছিলে আৰু ডকুমেণ্টছটো আছে এইবিলাক মাটি চাটি আৰু বক্স পালেং গডৰেজ এইবিলাক চব জ্বলি গ'ল আৰু অনুমানিক 3-4 সম্পূৰ্ণ নাই আৰু মোৰ নাম নিৰঞ্জন দাস হয় মোৰ ঘৰ মানুহৰ একো ক্ষয় ক্ষতি হোৱা নাই ৰাণীপুখুৰী